অৰুণোদয় আঁচনিৰ বাবে 2024ত কেনেকৈ আবেদন কৰিব কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জনাম এই প্ৰতিবেদনত অৰুণোদয় দ্বিতীয় আঁচনি 2024 অসম চৰকাৰে ৰাজ্যখনৰ দৰিদ্ৰ আৰু মহিলাসকলক লাভান্বিত কৰিবলৈ আৰম্ভ কৰিছে অসম চৰকাৰে কৃষক মহিলা আৰু শিশুসকলৰ বাবে কেইবাটাও সামাজিক কাৰ্যসূচী আৰম্ভ কৰিছে অৰুণোদয় দ্বিতীয় আঁচনি প্ৰৱৰ্তন কৰি অসম চৰকাৰে আৰ্থ সামাজিক সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ আৰু উচ্চাকাংক্ষী পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় দ্বিতীয় আঁচনি প্ৰৱৰ্তন কৰে অৰুণোদয় দ্বিতীয় আঁচনিৰ বাবে কেনেদৰে পঞ্জীয়ন কৰিব লাগে আৰু অনলাইন আবেদন কৰিব লাগে জানিবলৈ এই প্ৰবন্ধটো শেষলৈকে চাওক অৰুণোদয়ৰ বাবে অৰুণোদয় আঁচনি অসম চৰকাৰৰ নতুন আঁচনি 2020 চনৰ 2 অক্টোবৰৰ পৰা আৰম্ভ কৰা হয় আঁচনিমূলক সুবিধা 830ৰ পৰা 50 টকালৈ বৃদ্ধি কৰা হৈছে 1000 মহিলা 2020 চনৰ অক্টোবৰৰ পৰা আৰম্ভ কৰি প্ৰতি মাহৰ প্ৰথম দিনটোত এই ধনৰাশি লাভ কৰিব পৰিয়ালৰ প্ৰাথমিক তত্ত্বাৱধানেৰে হোৱা মহিলাসকলক আঁচনিৰ হিতাধিকাৰী হিচাপে ৰখা হয় অৰুণোদয় আঁচনিৰ জৰিয়তে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ৰাজ্যৰ প্ৰায় 19.10 লাখ পৰিয়াললৈ প্ৰত্যক্ষ সুবিধা হস্তান্তৰ ডিবিটিৰ আঁচনিৰ জৰিয়তে প্ৰতিমাহে 1000 টকা প্ৰদান কৰা হয় কোনে পাব এই অৰুণোদয় দ্বিতীয় আঁচনি বাৰ্ষিক আয় 2 লাখতকৈ কম হোৱা এক্সপ্ৰি মেম্বাৰ অৰুণোদয় আঁচনি হিতাধিকাৰী হ'বলৈ হলে আপুনি আৰু মহিলা হ'ব লাগিব গাঁৱে ভূঞে কোচা হাউচত বসবাস কৰা পৰিয়াল অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী পাচনিৰ সময়ত বিধৱা মহিলা পৃথক মহিলা শাৰীৰিকভাৱে অক্ষম ব্যক্তি অবিবাহিত মহিলা 35 বছৰতকৈ অধিক বয়সৰ আদিৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে গাঁৱত সৰ্বাধিক 15 বিঘা মাটি থকা পৰিয়ালটোলৈ আঁচনিৰ বাবে যোগ্য সৰু চহৰত সৰ্বাধিক 3 কঠা ভূমি আৰু কামৰূপ মেট্ৰত 1.5 কঠা মাটি থকাটো আঁচনিৰ বাবে যোগ্য আবেদন কৰিবলৈ কি নথি পত্ৰৰ প্ৰয়োজন আধাৰ কাৰ্ড পেন কাৰ্ড অসমৰ বাসস্থান বেংক একাউণ্ট বেংকৰ পাছবুক দুখন ফটো মোবাইল নম্বৰ ৰেচন কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ আত্মঘোষণা প্ৰপত্ৰ পৰিচয় পত্ৰ ভোটাৰ আইডি কাৰ্ড বয়সৰ প্ৰমাণ